নারায়ণ সক্রান্ত কাম কৌতিজিত জগতাং পালকো দেবা সাধুবান ভব প্রবেশ সংকীর্তন রাঘবেন্দ্রদা এক তার
সৃষ্টিকৰ্তা ব্ৰহ্মাই সৃজন কৰা এই বিনন্দিয়া ধৰাৰ পালনৰ দায়িত্ব মই কৰিছোঁ গ্ৰহণ। প্ৰয়োজন হলে সংহাৰ কৰিছে ৰুদ্ৰই, যদিওবা সৰ্বা মই, তথাপিও কোনোবা ক্ষণত আমাৰো হয় বিপৰ্যয়। মৰ্ত্যধামত আমাৰ এই পৰম ভক্ত দানৱৰাজ বলিয়ে আমাৰ দৰ্শন পাবৰ বাবে দিনে নিশাই কৰিছে আৰাধনা। ভক্তৰ অধীন ভগৱান, কিন্তু প্ৰিয়ে কি উপায়েৰে ভক্তৰ মনোবাঞ্ছা মই পূৰ্ণ কৰোঁ তাকে ভাবি একো স্থিৰ কৰিব পৰা নাই। প্ৰভু, প্ৰিয়ে, এই ত্ৰৈলোক্যৰ অধিপতি আপুনি, নিজে অন্তৰ্যামী হৈও এজন মহাভক্তৰ বাবে উপায় বিচাৰি উলিয়াব নোৱাৰি আপোনাৰ মনত কিয় কষ্ট দিছে স্বামী? প্ৰিয়ে, স্বামী, তোমাৰ ইচ্ছাত মই বাধা নিদিওঁ, কিন্তু গোপাল হে দীনবন্ধু নারায়ণ, দীনবন্ধু সুদূৰত শুনিছো সেয়া দেৱঋষিৰ কণ্ঠস্বৰ, নিশ্চয় আমাৰ ফালে আহিব লাগিছে। কৃষ্ণ হৰি প্ৰথমে প্ৰণামো ব্ৰহ্ম ৰূপী সনাতন কজুনাভি কমলত ব্ৰহ্মা ভৈ ৰাজাত যোগে যোগে অৱতাৰ ধৰা অসংখ্যাত যোগে যোগে অৱতাৰ ধৰা অসংখ্যাত। নাৰায়ণ নাৰায়ণ নাৰায়ণ। আজি মোৰ পৰম সৌভাগ্য, স্বয়ং লক্ষ্মী নাৰায়ণ দুয়োকে একেলগে পালো দৰ্শন। হে বিশ্ব ব্ৰহ্মাণ্ড গৰাকী, হে পৰম কৰুণাময় জগত জননী, দুইৰে চৰণত নাৰদৰ সহস্ৰ প্ৰণাম। তথাস্তু। উঠা দেৱঋষি, প্ৰভু, তোমাৰ আগমনে ধন্য কৰিলে আজি এই বৈকুণ্ঠ। না দেৱঋষি, প্ৰভু, জানিব পাৰোনে তোমাৰ বৈকুণ্ঠ আগমনৰ উদ্দেশ্য? নারায়ণ নারায়ণ। অন্তর্যামী প্রভু ভগবন্তকো আজি এই কথা বুঝাই কব লাগিব নেকি বাৰু? বাৰু কওঁ শুনক প্ৰভু। দানৱ কুলৰ ভক্ত শিৰোমণি প্ৰহ্লাদৰ নাতি বলিয়ে অহৰি নিশাই আপোনাকে কৰিছে আৰাধনা। আৰু প্ৰভু, অন্যফালে দেৱতাসকলে অহংকাৰত মুক্ত হৈ ৰাজ শাসনত আনিছে কলংক। হে প্ৰভু, কিদৰে চাই আছা তুমি দেৱতাৰ এনে অহংকাৰ? সেইটো কথা শুনা দেৱঋষি, দেৱতাৰ দৰ্প চূৰ্ণ হব লগতে মনোবাঞ্ছা পূৰ্ণ হব দানৱৰাজ বলি। কিন্তু দেৱঋষি, এই ক্ষেত্ৰত
তোমাৰ সহায়ৰ হ'ব প্ৰয়োজন। নাৰায়ণ নাৰায়ণ, প্ৰভুৰ লীলাত সদায় সমভাগী হৈ যাব এই নিকিন্নৰ। বাৰু প্ৰভু কওকচোন, কিদৰেনো মনোবাঞ্ছা পূৰ্ণ হ'ব দৈত্যপতি বলিৰ আৰু দেৱতা গৰ্ব হ'ব সৰ্ব? দেৱঋষি, প্ৰভু সময়ত বুজিবা সকলো। এতিয়া মাত্ৰ জানি থোৱা, দেৱতাৰ দৰ্পচূৰ্ণৰ প্ৰধান কাৰণ হ'ব আমাৰ এই অৰ্ধাংগিনী লক্ষ্মী। নাৰায়ণ কিন্তু কেনেকৈ প্ৰভু? শুনা প্ৰিয়ে, কওক না। শুনা দেৱঋষি, প্ৰভু আমাৰ দৰ্শনৰ হেতু মহামুনি দুৰ্বাসা বৈকুণ্ঠপুৰে অচিৰেই হ'ব আগমন। প্ৰিয়ে, প্ৰভু তুমি মুনিৰাজক এডাল ৰুদ্ৰাক্ষৰ মালা কৰিবা প্ৰদান, আৰু সেই ৰুদ্ৰাক্ষ মালাই হ'ব দেৱতাৰ দৰ্পচূৰ্ণৰ সূত্ৰপাত। দেৱঋষি, প্ৰভু তাৰ পাছতেই আৰম্ভণ ঘটিব তোমাৰ কৰ্তব্য। এতিয়া বুজিছা নহয় তোমাৰ আপোন কৰ্তব্য? নাৰায়ণ নাৰায়ণ, প্ৰভু অনন্ত অসীম মহিমাময়ী হে দীনবন্ধু, তোমাৰ লীলা বুজা বৰদান। বাৰু প্ৰভু দুইৰে পুনশ্বৰ জনাই পণিপা দাসে এবে মাগিছো বিদায়। যোৱা দেৱঋষি। সন্তকাৰং ভুজগাশয়নং পদ্মনাভং সুরেশা বিশ্বধারা গগন সদৃশা মেঘবর্ণম শুভঙ্গম মেঘবর্ণম শুভঙ্গম মেঘবর্ণম শুভঙ্গম। নারায়ণ নারায়ণ সন্তকারং ভুজগশয়নং পদ্মনাভং সুরেশাং বিশ্বধারণং গগন সদৃশং মেঘবর্ণং শুভঙ্গম। নারায়ণ 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 নারায়ণ। লক্ষ্মীকান্তং কমলনয়নং লক্ষ্মীকান্তং কমলনয়নং যোগী বিদ্যাগম্য বন্দে বিষ্ণু ভবভয়হরণং সর্বলোকৈকনাথং। নারায়ণ 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 নারায়ণ। না এবে আমিও যাওঁ খন্তেক কৰোঁগৈ বিশ্ৰাম। বলক না।